আসসালামু আলাইকুম মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল মোৰ চেনেললৈ স্বাগতম মই আজি আহিছো ক্লাছ 10ৰ 3 নম্বৰ পাঠৰ মই আগতে এটা ভিডিঅ' বনাইছিলো ইয়াৰ অনুবাদ দিছিলো এতিয়া মই ইয়াৰ প্ৰশ্ন উত্তৰ লৈ আহিছো মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল এয়া চোৱা এটো ইমান সহজকৈ তোমালোকে বুজি পাবা যে কোন চনত কোনটো কোৱেশ্চন কিমান বাৰ আহিছিল মই গোটেইখিনি দি দিছো ইয়াতে এটা কথাটো হল মই প্ৰশ্নকেইটা অলপ বুজাই দিওঁ ইয়া চোৱা কিছুমান শব্দ আছে হৰফুজাৰ তোমালোকে বুজি নোপোৱা গতিকে মই কেতিয়াবা সাইটতে ইয়া চোৱা লিখি দিছো মান মানে কোন কানা মানে আছিল এতিয়া ইফালে চোৱা তোমালোকে যে 2 নম্বৰ দিছে 1 নম্বৰ কৈছে মান কানা উমৰ ইবনে খাত্তাব রাদিয়াল্লাহু তাআলা যে উমর ইবনে খাত্তাব রাদিয়াল্লাহু তাআলা কোন আছিল তে জবাব লিখো কানা উমর ইবনে খাত্তাব রাদিয়াল্লাহু তাআলা আল খলিফাতু সানি লিল মুসলিমিন মানে প্ৰশ্নৰ পৰা কিছুমান উত্তৰ ওলাই যায় তোমালোকে ভালকৈ লক্ষ্য কৰিবা প্ৰশ্নৰ পৰা উত্তৰ ওলাই 2 নম্বৰ চাই 2 নম্বৰ কোৱেশ্চনটো 2014 17 18 19 আৰু 24 আহিছে গতিকে এইখিনি বৰ ইম্পৰ্টেন্ট তোমালোকে চাই লবা ইয়াতো মই মান মানে কোন দিছো আৰু ওয়াদা মানে প্ৰচলন যে মান ওয়াদাআত তাৰিখিল হিজৰিয়া ওয়াদা মানে প্ৰচলন মান ওয়াদাআত তাৰিখিল হিজৰিয়া হিজৰি সনটো কেতিয়াৰ পৰা প্ৰচলন হৈছিল কোনে প্ৰচলন কৰিছিল তো উমৰ ইবনে খাত্তাব রাদিয়াল্লাহু তাআলা ওয়াদাআত তাৰিখিল হিজৰিয়া যে উমৰ ইবনে খাত্তাব রাদিয়াল্লাহু তাআলাৰ পৰা হিজৰি সন ঘোষণা হৈছিল বা প্ৰচলন হৈছিল এতিয়া চোৱা তোমালোকে 3 নম্বৰ কোৱেশ্চনটো মাই ডিয়াৰ ষ্টুডেন্টস দিস ফ্লো 3 নম্বৰ কোৱেশ্চনটো 26ত আহিছে উজকুৰ মানে কোৱা হৈছে উজকুৰ বাদা বিলাদিন ফাতাহাল আৰবু ফি আদি উমৰ ইবনে খাত্তাব রাদিয়াল্লাহু তাআলা যে উমৰ ইবনে খাত্তাব রাদিয়াল্লাহু তাআলা ৰাজত্ব কালত কোন কেইখন দেশ স্বাধীনতা লাভ কৰিছিল বা ডাঙৰ হৈছিল في عهد عمر بن الخطاب رضي الله تعالى فتح العرب الشام وعراق ومصر যে عمر بن الخطاب رضي الله تعالى রাজত্ব কালতে আরব শাম ইজিপ্ট আৰু ইৰাকে ৰাজত্ব ডাঙৰ হৈছিল তাৰ পাছত 4 নম্বৰ কোৱেশ্চনটো আছে 2014 16 আৰু 20 আহিছে মই সাইটৰ ফালে লিখি দিছো লিমা মানে কিহৰ বাবে লিমা কানা উমর ইবনে খাত্তাব রাদিয়াল্লাহু তাআলা ইয়াসিরু ফিল লাইল তো কিহৰ বাবে ৰাতি ঘূৰি ফুৰিছিল তো কিহৰ বাবে ঘূৰি ফুৰিছিল ৰাতি তো ইয়াক গোটেইখিনি মানে মই প্ৰশ্নৰ পৰা উত্তৰটো দিছো জাস্ট ৰঙা ঘলে মাৰি যিখিনি লিখি দিছো এইখিনি হৈছে মানে মই এক্সট্ৰাকে লিখিছো নহলে চোৱা খালি ঠাই যিখিনি দিছো মানে প্ৰশ্নৰ পৰা এইখিনি বহাব লাগে কানা তাৰপাছত লিয়া আৰিফা আখবাৰ নাস আহৱালাহুম তো মানুহৰ খা খবৰ লবলৈ ৰাতি ঘূৰি ফুৰিছিল এই ৰেড কলমে যিখিনি লিখি দিয়া আছে মই এক্সট্ৰাকে লিখি দিছো আৰু যিখিনি খালি ঠাই আছে এইখিনি মই প্ৰশ্নৰ পৰা তোমালোক উঠাই লবা সেম টু সেম 5 নম্বৰ চোৱা মাজা মানে কি এটা প্ৰশ্ন কৰিছে এটো হাৰফুজাৰ গতিকে 5 নম্বৰটো কৈছে 2023 বৰ্ষত আহিছে 2023 চনৰ এইচএসএলসি পৰীক্ষাত আহিছে 6টো আহিছে 2016 আৰু 19ত গতিকে এসা 5 নম্বৰটো মাজা তলাব আতু মিন ইবনাতিহা যে ইয়াত আনসার কৈছে তলাবুল মিরআতু মিন ইবনাতিহা লিয়া আদাফা বাদাল মাই ফিল লাবান যে তুমি কৈছিল নহয় যে আদেশ দিছিল গাখীৰত অলপ পানী মিহলাই দিয়া এই কথাষাৰ কৈছিল যে এইখিনি এই প্ৰশ্নটোত আমাক ইংগিত দিছে গতিকে মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইখিনি ভালকৈ শিকি লবা 6 নম্বৰটো কি কৈছে চোৱা 6 নম্বৰ হল হাল মানে নে হাল আলিমাতিল ইবনাতু আলা মা তলাবাতিল হাল আলিমাতিল ইবনাতু আলা মা তলাবাতিল যে আলামাতি মানে কৰ্ম কৰিছিল কোনে তাই কৰিছিল নে তাই কি কৈছিল লা মা আমালাতিল ইবনাতু আলা মা তলাবাতিল কৈছিল তেও না কৰিছিল কৰা নাই বুলি কৰিছিল নিষেধাজ্ঞা কৰিছিল লা মানে নহয় বুলি প্ৰশ্ন কৰিছিল
বাস প্ৰশ্নৰ পৰা সেম টু সেম সোৱাক জাস্ট আমি লা আৰু মা ব্যৱহাৰ কৰিছো নহলে তো সেম ইয়াত 7 নম্বৰ কি কৈছে 2007 নম্বৰটো 2015 আৰু 17 আহিছে মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল 2008 নম্বৰ কোৱেশ্চনটো 2020 আহিছে গতিকে এইখিনি চাবা তোমালোকে ইয়াত কি কৈছে ইন কানা আমরু লা ইয়ারানা ফা ইন্নাল্লাহা ইয়ারানা মান ক্বালা হাযাল কওলু ওয়ালিমান ইন কানা আমরু লা ইয়ারানা ফা ইন্না ওমরে দেখি টকা নাই এই কথাষাৰ কোনে কাক কৈছিল এই জাস্ট এই প্ৰশ্নটো ইয়াতে বুজাব বিচাৰিছে যে কোনে কৈছে কোনে কাক কৈছিল তো মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল তোমালোকে জাস্ট লিখি লবা আল ইবনাতু ক্বালাত ছোৱালীজনী কৈছিল হাযাল কওলু লিউম্মিহা তাইৰ মাকক কৈছিল কথাষাৰ 8 নম্বৰ কোৱেশ্চনটো মা হুৱা লাজি আজাবা খলিফাতু ওমৰ কোনটো কথাত আচৰিত হৈছে আজাব মানে আচৰিত হৈছিল বা অসম্বিত হৈ গৈছিল তেওঁ কোনটো কথাত বা কোনটো বস্তুত তো কাউলুল ইবনাতু আজাবু অৰ্থাৎ তোমালোকে প্ৰশ্ন পা বাকিখিনি উঠাই লবা খালি ঠাইখিনি মই যিখিনি থৈ দিছো গেপত এইখিনি উঠাই লবা মানে আজাবু মানে তাইৰ কথাত ছোৱালীজনীৰ কথাত আচৰিত হৈ গৈছিল উমৰ ইবনুল খাত্তাব ৰাদিয়াল্লাহু তাআলা আনহু গতিকে মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল এইখিনি তোমালোকৰ মই ইবনাতু উম্মুহাৰ প্ৰশ্ন উত্তৰৰ সমাধান কৰি দিছো তোমালোকে ইয়াৰ পৰা শিকি লবা গুৰুত্বপূৰ্ণ গতিকে তোমালোকে গুৰুত্বপূৰ্ণ লবা আৰু এইখিনি ধুনীয়াকৈ শিকি লবা থ্যাংক ইউ অল অফ ইউ